আজি খুব গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আহিছোঁ ছ'চিয়েলাইজেশ্যনৰ প্ৰিভিয়াছ কুৱেশ্যন আলোচনা কৰা হ'ব আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই নিশ্চয় বুজি পাইছে। এই কুৱেশ্যনটো 2014 চনত আহিছিল। হুইচ অফ দ্য ফলোয়িং ইজ এ পেছিভ এজেঞ্চি অফ ছ'চিয়েলাইজেশ্যন? তলৰ কোনটো সামাজিকৰণৰ এটা নিষ্ক্ৰিয় সংস্থা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ হেল্থ ক্লাব, স্বাস্থ্য ক্লাব। ইয়াৰ বিশ্লেষণ হৈছে ই এক সক্ৰিয় সংস্থা কাৰণ ইয়াত সামাজিক আন্তঃক্ৰিয়া ঘটে। বি নম্বৰ ফেমিলি, পৰিয়াল। ই এটা প্ৰাথমিক আৰু সক্ৰিয় সামাজিকৰণৰ সংস্থা। চি অপশ্যন ইক' ক্লাব। ই এক সক্ৰিয় সংস্থা য'ত শিশুসকলে একেলগে কাম কৰে। ডি পাব্লিক লাইব্ৰেৰী, ৰাজহুৱা পুথিভঁৰাল। সঠিক উত্তৰ ই এক নিষ্ক্ৰিয় সংস্থা কাৰণ ইয়াত পোনপটীয়া সামাজিক আন্তঃক্ৰিয়াৰ পৰিৱৰ্তে কেৱল জ্ঞান আহৰণ কৰা। পাব্লিক লাইব্ৰেৰী অৰ্থাৎ ৰাজহুৱা পুথিভঁৰালৰ পৰা আমি বা শিশুসকলে সিহঁতে বিভিন্ন ধৰণৰ পাঠ্যপুস্তক বা বাতৰি কাকত, মেগাজিন ইত্যাদি পঢ়ি সিহঁতে তাৰ পৰা জ্ঞান আহৰণ কৰে। আৰু বাকীকেইটা যিকেইটা অপশ্যন আছে গোটেইকেইটা সামাজিকৰণৰ সক্ৰিয় এজেঞ্চি। আন এটা কুৱেশ্যন লৈ আহিছোঁ 2015 চনত আহিছিল। হুইচ ওৱান আউট অফ দ্য ফলোয়িং প্ৰভাইড ইনফৰমেশ্যন এবাউট দ্য ৰুলছ এণ্ড বিহেভিয়াৰ হুইচ আৰ একচেপ্টেবল ইন এ গ্ৰুপ ডিউৰিং আৰ্লি চাইল্ডহুড পিৰিয়ড? অৰ্থাৎ প্ৰাৰম্ভিক কৈশোৰৰ সময়ত এটা গোটত কোনবোৰ ভূমিকা আৰু আচৰণ গ্ৰহণযোগ্য সেই সম্পৰ্কে তলৰ কোনে তথ্য প্ৰদান কৰে? অপশ্যন 1 চিবলিংছ এণ্ড টিচাৰ্ছ, ভাই ভনী আৰু শিক্ষক। অপশ্যন বি টিচাৰ্ছ এণ্ড পিয়েৰ্ছ, শিক্ষক আৰু সমনীয়া। অপশ্যন চি পিয়েৰ্ছ এণ্ড পেৰেণ্টছ, সমনীয়া আৰু পিতৃ মাতৃ। অপশ্যন ডি পেৰেণ্টছ এণ্ড চিবলিংছ, পিতৃ মাতৃ আৰু ভাই ভনী। এইটো হ'ব সঠিক উত্তৰ। প্ৰাৰম্ভিক শৈশৱত শিশুৱে ঘৰত পিতৃ মাতৃ আৰু ভাই ভনীৰ পৰাই প্ৰথমে আচৰণৰ শিক্ষা লাভ কৰে। গতিকে অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ। 2015 চনৰ চিটেটত আহিছিল মাছ মিডিয়া ইজ বিকামিং এ ভেৰি ইম্পৰ্টেণ্ট এজেঞ্চি অফ ছ'চিয়েলাইজেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট ষ্টেটমেণ্ট? অৰ্থাৎ গণমাধ্যম সামাজিকৰণৰ এক অতি গুৰুত্বপূৰ্ণ সংস্থা হৈ পৰিছে। তলৰ কোনটো আটাইতকৈ উপযুক্ত উক্তি? অপশ্যন 1 ছ'চিয়েলাইজেশ্যন ইজ ডান বাই দ্য পেৰেণ্টছ এণ্ড দ্য ফেমিলি অনলি। সামাজিকৰণ কেৱল পিতৃ মাতৃ আৰু পৰিয়ালেহে কৰে। এইটো ভুল অপশ্যন কাৰণ ফেমিলি হ'ল সামাজিকৰণৰ প্ৰাইমাৰী এজেঞ্চি। অপশ্যন বি access to mass media is growing and mass media influences attitudes, values and beliefs. গণমাধ্যমৰ প্ৰৱেশাধিকাৰ বৃদ্ধি পাইছে আৰু গণমাধ্যমে মনোভাৱ, মূল্যবোধ আৰু বিশ্বাসক প্ৰভাৱান্বিত কৰে। সঠিক উত্তৰ এইটো হ'ব। এইটো সঠিক কাৰণ আধুনিক যুগত গণমাধ্যমে সামাজিকৰণত গভীৰ প্ৰভাৱ পেলায়। অপশ্যন চি চিলড্ৰেন কেন নট ডাইৰেক্টলি ইণ্টাৰেক্ট উইথ মিডিয়া। শিশুৱে গণমাধ্যমৰ সৈতে পোনপটীয়াকৈ আন্তঃক্ৰিয়া কৰিব নোৱাৰে। এইটো ভুল উত্তৰ। মিডিয়া ইজ এ ভেৰি গুড ৱে টু এডভাৰটাইজ এণ্ড চেল প্ৰডাক্ট। গণমাধ্যমে বিজ্ঞাপন আৰু সামগ্ৰী বিক্ৰী কৰাৰ এক উত্তম মাধ্যম। ই সামাজিকৰণৰ প্ৰসংগত সঠিক নহয়। আন এটা কুৱেশ্যন লৈ আহিছোঁ ছেপ্টেম্বৰ 2015 চনত আহিছিল। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য প্ৰাইমাৰী এজেণ্ট অফ দ্য ছ'চিয়েলাইজেশ্যন? তলৰ কোনটো সামাজিকৰণৰ প্ৰাথমিক সংস্থা? কম্পিউটাৰ, ই এটা গণ সংস্থা। এইটো কেতিয়াও প্ৰাইমাৰী এজেঞ্চি হ'ব নোৱাৰে। হেৰিডিটি, বংশগতি, ই সামাজিকৰণৰ সংস্থা নহয়, ই জৈৱিক প্ৰক্ৰিয়া। পলিটিকেল পাৰ্টিজ, ৰাজনৈতিক দল, ই এটা গণ সংস্থা। ফেমিলি, পৰিয়াল, সঠিক উত্তৰ এইটো। পৰিয়াল হৈছে শিশুৰ সামাজিকৰণৰ প্ৰথম আৰু প্ৰধান সংস্থা, য'ত নেকি শিশু এটিয়ে নিজৰ আচাৰ আচৰণ, ভাষাৰ জ্ঞান, নিজৰ চৰিত্ৰ গঠন কৰে।
2016 চনত আন এটা কুৱেশ্যন আহিছিল ফেমিলি প্লেজ ডেছ ৰোল ইন ছ'চিয়েলাইজেশ্যন অফ দ্য চাইল্ড। শিশুৰ সামাজিকৰণত পৰিয়ালে ডেছ ভূমিকা পালন কৰে। অপশ্যন এ নট এ ইম্পৰ্টেণ্ট, এক নগণ্য, এইটো ভুল আনচাৰ। এন এক্সাইটিং, এক আমোদজনক, এইটো ভুল আনচাৰ। এ প্ৰাইমাৰী, এইটো প্ৰাথমিক, এইটো হৈছে সঠিক উত্তৰ। পৰিয়ালে শিশুৰ জীৱনত প্ৰাথমিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়। 3 নম্বৰ এ ছেকেণ্ডাৰী, গণ মাধ্যম, এইটো ভুল অপশ্যন। 2016 চনত আন এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লোয়িং আৰ ছেকেণ্ডাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন। অৰ্থাৎ তলৰ কোনবোৰ সামাজিকৰণৰ গৌণ সংস্থা। ছেকেণ্ডাৰী মাধ্যমৰ কথা কোৱা হৈছে। ফেমিলি এণ্ড নাইবাৰহুড, ফেমিলি ইয়াতে প্ৰাইমাৰী, এইটো একদম কেঞ্চেল, এইটো নহ'ব। অপশ্যন বি স্কুল এণ্ড নাইবাৰহুড, স্কুল আৰু চুবুৰীয়া, এইটো সঠিক উত্তৰ হ'ব। স্কুল আৰু চুবুৰীয়া হৈছে সামাজিকৰণৰ গৌণ সংস্থা। অপশ্যন চি স্কুল এণ্ড ইমিডিয়েট ফেমিলি মেম্বাৰ্ছ, ইয়াতে আকৌ ফেমিলি আছে, এই অপশ্যনটো শুদ্ধ নহয় কাৰণ ফেমিলি আছে। ফেমিলি হৈছে ছ'চিয়েলাইজেশ্যনৰ প্ৰাইমাৰী এজেঞ্চি। অপশ্যন ডি ফেমিলি এণ্ড ৰিলেটিভছ, পৰিয়াল আৰু আত্মীয়, পৰিয়াল হৈছে প্ৰাথমিক অৰ্থাৎ প্ৰাইমাৰী এজেঞ্চি, এইটো অপশ্যনো কেঞ্চেল। আন এটা কুৱেশ্যন লৈ আহিছিল 2018 চনত আহিছিল চিলড্ৰেন একুৱেৰ জেণ্ডাৰ ৰুলছ থ্ৰু অল অফ দ্য ফ্লোয়িং এক্সেপ্ট। তলৰ আটাইবোৰৰ জৰিয়তে শিশুৱে লিংগ ভূমিকা জেণ্ডাৰ ৰুলছ আয়ত্ব কৰে কেৱল এটাক বাদ দি। কোনটোক বাদ দি শিশুসকলে জেণ্ডাৰ ৰুল আয়ত্ব কৰে? তলত ইয়াতে অপশ্যন দি আছে 4টা। এ নম্বৰ ছ'চিয়েলাইজেশ্যন, সামাজিকৰণ। বি নম্বৰ সংস্কৃতি। চি নম্বৰ টিউটৰিং, টিউশ্যন অৰ্থাৎ গৃহ শিক্ষকতা। ইয়াৰ সঠিক উত্তৰ হ'ব লিংগ ভূমিকা সাধাৰণতে সামাজিকৰণ, সংস্কৃতি আৰু মাধ্যমৰ দ্বাৰা নিৰ্ধাৰিত হয়, কোনো টিউশ্যনৰ পাঠৰ দ্বাৰা নহয়। গতিকে এইটোৱে হ'ব কি শুদ্ধ আনচাৰ। তাৰ আগতে যেনিবা মিডিয়া, কালচাৰ আৰু ছ'চিয়েলাইজেশ্যন, এই তিনিটা একেটা বস্তু। 2019 চনত আন এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য প্ৰাইমেৰী ছ'চিয়েলাইজিং এজেঞ্চি। অৰ্থাৎ তলৰ কোনটো সামাজিকৰণৰ প্ৰাথমিক সংস্থা? মিডিয়া, ফেমিলি, স্কুল, গভৰ্ণমেণ্ট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি বি ফেমিলি। 2019 চনত আন এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লোয়িং আৰ এক্সাম্পল অফ ছেকেণ্ডাৰী ছ'চিয়েলাইজিং এজেঞ্চি। অৰ্থাৎ তলৰ কোনবোৰ সামাজিকৰণৰ গৌণ সংস্থাৰ উদাহৰণ? অপশ্যন এ ফেমিলি এণ্ড নাইবাৰহুড, পৰিয়াল আৰু চুবুৰীয়া, পৰিয়াল প্ৰাথমিক এজেঞ্চি। অপশ্যন বি ফেমিলি এণ্ড মিডিয়া, ইয়াতে ফেমিলি আছে, ফেমিলি হৈছে পৰিয়ালৰ প্ৰাইমাৰী এজেঞ্চি। চি স্কুল এণ্ড মিডিয়া, এইটো সঠিক উত্তৰ হ'ব। স্কুল আৰু গণমাধ্যম এই দুয়োটাই হৈছে কি ছ'চিয়েলাইজেশ্যনৰ ছেকেণ্ডাৰী এজেঞ্চি অৰ্থাৎ গৌণ সংস্থা। অপশ্যন ডি মিডিয়া এণ্ড নাইবাৰহুড, গণমাধ্যম আৰু চুবুৰীয়া। যদিও চুবুৰীয়া গণমাধ্যম হিচাপে গণ্য হ'ব পাৰে, অৱশ্যে স্কুল আৰু মিডিয়াৰ সংমিশ্ৰণটো অধিক স্পষ্ট। গতিকে ইয়াত এপ্ৰপ্ৰিয়েট অপশ্যনটো হ'ব চি। 2020 চনত আন এটা কুৱেশ্যন আহিছিল হুইচ অফ দ্য ফ্লোয়িং ইজ কাৰেক্ট ইন দ্য কনটেক্সট অফ ছ'চিয়েলাইজেশ্যন অফ চিলড্ৰেন। অৰ্থাৎ শিশুৰ সামাজিকৰণৰ প্ৰসংগত তলৰ কোনটো সঠিক? অপশ্যন এ পিয়ৰ্ছ এণ্ড প্ৰাইমেৰী ছ'চিয়েলাইজেশ্যন এজেণ্ট এণ্ড ফেমিলি ইজ এ ছেকেণ্ডাৰী ছ'চিয়েলাইজেশ্যন এজেণ্ট। সমনীয়া প্ৰাথমিক আৰু পৰিয়াল গৌণ সংস্থা, এইটো ভুল, দুয়োটাই প্ৰাইমাৰী। ফেমিলি এণ্ড মাছ মিডিয়া বোথ আৰ ছেকেণ্ডাৰী ছ'চিয়েলাইজেশ্যন এজেণ্ট, পৰিয়াল আৰু গণমাধ্যম দুয়োটাই গৌণ সংস্থা হয়, এইটো ভুল অপশ্যন। স্কুল ইজ এ ছেকেণ্ডাৰী ছ'চিয়েলাইজেশ্যন এজেণ্ট এণ্ড ফেমিলি ইজ এ প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন এজেণ্ট, স্কুল গৌণ আৰু পৰিয়াল প্ৰাথমিক সংস্থা, এইটো সঠিক উত্তৰ। 2021 চনত আন এটা কুৱেশ্যন আহিছিল চিলড্ৰেনছ এংগেজমেণ্ট উইথ লাৰ্ণিং ইন স্কুল ইজ ইনফ্লুৱেঞ্চড বাই হুইচ অফ দ্য ফ্লোয়িং ফেক্টৰ্ছ। বিদ্যালয়ত শিক্ষাৰ সৈতে শিশুৰ সংপৃক্ততা বা অংশগ্ৰহণ তলৰ কোনবোৰৰ কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হয়? এই প্ৰশ্নটোত 4টা মূল কাৰকৰ উল্লেখ আছে।
এক নম্বৰ কাৰকটো হ'ল পৰিয়ালৰ দ্বাৰা সামাজিকৰণ ছ'চিয়েলাইজেশ্যন বাই দ্য ফেমিলি, সতীৰ্থৰ সম্পৰ্ক পিৰ ৰিলেশ্যনছ, সাংস্কৃতিক মূল্যবোধ কালচাৰেল ভেলুজ, শিশুৰ আত্মসন্মান চেল্ফ ইষ্টিমেট অফ দ্য চিলড্ৰেন। অপশ্যনসমূহৰ ব্যাখ্যা চোৱা। পৰিয়ালৰ দ্বাৰা সামাজিকৰণ। পৰিয়ালৰ হৈছে শিশুৰ প্ৰথম বিদ্যালয়। পৰিয়ালৰ পৰিৱেশে শিশুৰ মনত শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু ইতিবাচক ধাৰণা গঢ়ি তোলে, যিয়ে তেওঁলোকক বিদ্যালয়ত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়। কাৰক ২, সতীৰ্থৰ সম্পৰ্ক, বন্ধু-বান্ধৱ বা শ্ৰেণীকোঠাৰ লগৰীয়াসকলৰ সৈতে থকা সম্পৰ্কই শিশুৰ শিক্ষাৰ প্ৰতি থকা মনোভাৱক প্ৰভাৱান্বিত কৰে। যদি সতীৰ্থসকল পঢ়া-শুনাৰ প্ৰতি উৎসাহিত হয়, তেন্তে শিশুটিয়েও শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। ৩ নম্বৰ, সাংস্কৃতিক মূল্যবোধ। সংস্কৃতিয়ে শিক্ষাৰ আচৰণ আৰু চিন্তাধাৰাক গঢ় দিয়ে। নিজৰ সংস্কৃতিৰ সৈতে জড়িত শিশুসকলে সমাজৰ উন্নতিৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু এই আগ্ৰহে তেওঁলোকক শিক্ষাৰ প্ৰতি অধিক মনোনিৱেশ কৰিবলৈ প্ৰেৰণা দিয়ে। ৪ নম্বৰ, শিশুৰ আত্মসন্মান। আত্মসন্মান হৈছে নিজৰ কামৰ প্ৰতি থকা এক ইতিবাচক অনুভৱ। যেতিয়া শিশুৱে নিজৰ কামক মূল্য দিয়ে, তেতিয়া তেওঁলোকৰ আত্মসন্মান বা আত্মপ্ৰেৰণা বৃদ্ধি পায়, যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ প্ৰতি অংশগ্ৰহণ বাঢ়ে। গতিকে অপশ্যন ৪টাই শুদ্ধ হ'ব। আন এটা কুৱেশ্যন 2022 চনত আহিছিল, ডুৰিং আৰ্লি চাইল্ডহুড ডেছ ইজ দ্য প্ৰাইমাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন এণ্ড ডেছ ইজ দ্য ছেকেণ্ডাৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন। অৰ্থাৎ প্ৰাৰম্ভিক শৈশৱকালত ডেছ হ'ল সামাজিকৰণৰ প্ৰাথমিক সংস্থা আৰু ডেছ হ'ল সামাজিকৰণৰ গৌণ সংস্থা। সঠিক উত্তৰ হ'ব ফেমিলি আৰু স্কুল। প্ৰাথমিক সংস্থা প্ৰাইমাৰী এজেণ্ট। পৰিয়াল হ'ল প্ৰাথমিক সংস্থা কাৰণ শিশুৱে জন্মৰ পিছত প্ৰথমে পৰিয়ালৰ পৰাই আচাৰ ব্যৱহাৰ, মূল্যবোধ আৰু ভাষা শিকে। গৌণ সংস্থা ছেকেণ্ডাৰী এজেণ্ট। বিদ্যালয় হৈছে গৌণ সংস্থা য'ত শিশুৱে পৰিয়ালৰ বাহিৰৰ জগতৰ সৈতে সংযোগ স্থাপন কৰে। ইয়াতে অন্যান্য বিকল্পসমূহ এ, বি আৰু চি ভুল কাৰণ ইহঁত ক্ৰম শুদ্ধ নহয়। 2022 চনত এটা ৰিজনিং আৰু এছাৰশ্যন বেছ কুৱেশ্যন আহিছিল। এছাৰশ্যন, চিলড্ৰেন লাৰ্ণ নলেজ, স্কিল, ভেলুজ, কাষ্টমছ অফ দ্য ছ'চাইটি বাই দিয়াৰ পেৰেণ্টছ অনলি। ৰিজন, ছ'চিয়েলাইজেশ্যন অফ চিলড্ৰেন ইজ এ চিম্পল এণ্ড লিনিয়াৰ প্ৰচেছ। অৰ্থাৎ শিশুৱে কেৱল পিতৃ-মাতৃৰ পৰাহে সমাজৰ জ্ঞান, দক্ষতা, মূল্যবোধ আৰু ৰীতি-নীতি শিকে। কাৰণ শিশুৰ সামাজিকৰণ এক সৰল, এক ৰৈখিক লিনিয়াৰ প্ৰক্ৰিয়া। সঠিক উত্তৰ হ'ব ডি, বোথ এ এণ্ড আৰ ফলছ। এ ভুল, শিশুৱে কেৱল পিতৃ-মাতৃৰ পৰা নহয়, বন্ধু-বান্ধৱ, বিদ্যালয়, সমাজ আৰু মাধ্যমৰ পৰাও শিকে। ভুল, সামাজিকৰণ এক জটিল আৰু বহুমাত্ৰিক প্ৰক্ৰিয়া, ই কেতিয়াও সৰল বা ৰৈখিক নহয়। আন এটা কুৱেশ্যন 2022 চনত আহিছিল, ফ্লেক্সিবল চিটিং এৰেঞ্জমেণ্ট, লাৰ্নাৰ্ছ ৱৰ্কিং ইন গ্ৰুপছ আৰ কেৰেক্টাৰিষ্টিক অফ এ। অৰ্থাৎ নমনীয় বহাৰ ব্যৱস্থা, ফ্লেক্সিবল চিটিং আৰু দলবদ্ধভাৱে কাম কৰা শিক্ষাৰ্থী এইবোৰ কিহেৰ বৈশিষ্ট্য? সঠিক উত্তৰ হ'ব বি, ছ'চিঅ' কনষ্ট্ৰাক্টিভ ক্লাছৰুম, সমাজ গঠনবাদী শ্ৰেণীকোঠা। সমাজ গঠনবাদী ছ'চিঅ' কনষ্ট্ৰাক্টিভ কোৱা হৈছে ইয়াত শিক্ষাৰ্থীসকলে পৰস্পৰৰ সৈতে আলোচনা কৰি আৰু দক্ষতা কাম কৰি জ্ঞান আহৰণ কৰে। অন্যান্য বিকল্পসমূহ বেহাভিয়াৰিটিক অৰ্থাৎ শিক্ষক কেন্দ্ৰিক বা পাঠ্যপুথি কেন্দ্ৰিক শ্ৰেণীকোঠাত এনে নমনীয় বা দলবদ্ধ কামৰ সুযোগ কম থাকে, অৰ্থাৎ গ্ৰহণযোগ্য নহয়। আন এটা কুৱেশ্যন 2023 চনত আহিছিল, হোৱাইল ডেছ এজেঞ্চি অফ ছ'চিয়েলাইজেশ্যন আৰ predominantly important in infancy, dash agencies of socialization also become important in early childhood. অৰ্থাৎ শিশু অৱস্থাত ইনফেন্সি ডেছ সামাজিকৰণৰ সংস্থাসমূহ অধিক গুৰুত্বপূৰ্ণ, কিন্তু প্ৰাৰম্ভিক শৈশৱকালত আৰ্লি চাইল্ডহুড ডেছ সংস্থাসমূহো গুৰুত্বপূৰ্ণ হৈ পৰে। ইয়াত সঠিক উত্তৰ হ'ব চি, প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী। প্ৰাৰম্ভিক অৱস্থাত পৰিয়াল বা প্ৰাথমিক সংস্থাই শিশুৰ জীৱন নিয়ন্ত্ৰণ কৰে। বয়স বঢ়াৰ লগে লগে বিদ্যালয় আৰু অন্যান্য গৌণ সংস্থাসমূহৰ প্ৰভাৱত বাঢ়িবলৈ ধৰে।